সকলোকে আজি ভিডিঅ'লৈ স্বাগতম জনাইছো। ইতিমধ্যে অসমৰ দুটা পৰ্যায়ত 10টাকৈ লোকসভা সমষ্টিৰ ভোট গ্ৰহণ সম্পন্ন হৈ গৈছে আৰু 4টা লোকসভা সমষ্টিৰ ভোট গ্ৰহণ 7 মে তাৰিখে অনুষ্ঠিত হ'ব। ইতিমধ্যে যি 10টা লোকসভা সমষ্টিৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈ গ'ল, বিভিন্ন সমষ্টিত বহু হেভি ৱেট প্ৰাৰ্থীৰ ভাগ্য এতিয়া ইভিএমত বন্দী হৈ আছে। আমি পূৰ্বতেও কেইবাটাও সমষ্টিৰ কেইবাজনো প্ৰাৰ্থীৰ সম্পত্তিৰ বিষয়ে শিক্ষাগত অৰ্হতা, ক্ৰিমিনেল ৰেকৰ্ডছ বা ইনকাম সোৰ্স বা এনেকুৱা ধৰণৰ আন কিছুমান তথ্য আপোনালোকৰ বাবে লৈ আহিবলৈ চেষ্টা কৰিছিলোঁ। আজিও ঠিক একে ধৰণে গুৱাহাটী লোকসভা সমষ্টিৰ দুগৰাকী মহিলা প্ৰাৰ্থী ক্ৰমে মীৰা বৰঠাকুৰ আৰু বিজুলী কলিতা মেধি কিমান শিক্ষিত, তেওঁলোকৰ কিমান সম্পত্তি আছে, তেওঁলোকৰ কিবা ক্ৰিমিনেল ৰেকৰ্ডছ আছে নেকি, সেই সকলোখিনি তথ্য আপোনালোকৰ বাবে লৈ আহিবলৈ যত্ন কৰিছোঁ। আৰু ইতিমধ্যে এই প্ৰাৰ্থীসকলে নিৰ্বাচন আয়োগক মনোনয়ন পত্ৰ দাখিল কৰোঁতে যি শপতনামা দাখিল কৰিছিলে, সেই শপতনামাত তেওঁলোকে উল্লেখ কৰা তথ্যসমূহৰ পৰা আমি আপোনালোকৰ বাবে সেইসমূহ তথ্য কিছু আপোনালোকক জনোৱাৰ কাৰণে আমি লৈ আহিছোঁ। গতিকে প্ৰথমবাৰৰ কাৰণে যদি আমাৰ চেনেলত আহি ভিডিঅ' চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি আপোনাৰ কিবা ক'বলগীয়া থাকে, কিবা মতামত থাকে তেতিয়াহ'লে কমেণ্ট কৰিব আৰু এটা লাইক কৰি দিব। গতিকে এতিয়া আমি প্ৰথমতেই গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ আচলতে কিমান তেওঁৰ সম্পত্তিৰ পৰিমাণ, তেওঁ কিমান শিক্ষাগত অৰ্হতা, তেওঁৰ কিবা ক্ৰিমিনেল ৰেকৰ্ডছ আছে নেকি, তেওঁৰ স্বামীয়ে কি কৰে বা তেওঁৰ কিমান ধন সম্পত্তি আছে, সকলোবোৰ তথ্য সামৰি আপোনালোকৰ বাবে লৈ আহিছোঁ বিজুলী কলিতা মেধিৰ কিছু সবিশেষ। গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে মনোনয়ন পত্ৰ দাখিলৰ সময়ত যি এফিডেভিট দাখিল কৰিছিলে, সেই এফিডেভিটৰ পৰা আমি তেওঁৰ কিছু তথ্য আপোনালোকৰ বাবে লৈ আহিছোঁ। ইয়াৰ ভিতৰত আমি উল্লেখযোগ্য তথ্যসমূহ যেনেকুৱাকৈ ধৰক বিজুলী কলিতা মেধিৰ কিমান সম্পত্তি আছে বা তেওঁৰ শিক্ষাগত অৰ্হতা কিমান, তেওঁৰ চ'ৰ্চ অফ ইনকাম কি বা তেওঁৰ প্ৰফেশ্যন কি, এনেকুৱা বিভিন্ন ধৰণৰ তথ্যসমূহ আমি আপোনালোকৰ বাবে লৈ আহিবলৈ যত্ন কৰিছোঁ। এয়া হৈছে বিজুলী কলিতা মেধিয়ে নিৰ্বাচন আয়োগক দাখিল কৰা সেই তথ্য, আৰু এই তথ্য আমি নিৰ্বাচন আয়োগৰ যি অফিচিয়েল ৱেবছাইট বা য'ত তেওঁলোকে এই তথ্যসমূহ ৰাজহুৱা কৰিছে তাৰ পৰা আমি সেয়া সংগ্ৰহ কৰিছোঁ। ইয়াতে বিজুলী কলিতা মেধিৰ কিছু সবিশেষ তথ্য ইয়াতে দেখুওৱা হৈছে। বিজুলী কলিতা মেধিৰ নাম, ঠিকনা, তেওঁৰ ঘৰ ক'ত, কোন দলৰ পৰা তেওঁ প্ৰতিনিধিত্ব কৰিছে, তেওঁ কোনটো বিধানসভা সমষ্টিত তেওঁ ভোটাৰ, এই সকলোখিনি কথা, তেওঁৰ যোগাযোগৰ কিছু সবিশেষ ইয়াতে উল্লেখ কৰা হৈছে। তাৰপিছত তেওঁ কিছু ফাইনেন্সিয়েল ডিটেইলছ, তেওঁৰ পান নাম্বাৰ, কিবাকিবি এইখিনি বস্তু, তেওঁৰ হাজবেণ্ডৰ নাম, ঠিকনা, এইবোৰ কথা ইয়াতে উল্লেখ কৰা হৈছে। গতিকে আমি পোনে পোনে যিহেতু তেওঁৰ সম্পত্তি কিমান আছে বা তেওঁৰ শিক্ষাগত অৰ্হতা তেনেকুৱা বিষয়বোৰৰ ফালে যাবলৈ যত্ন কৰিম। গতিকে ইয়াতে তেওঁ যিখিনি বস্তু দেখুৱাইছে, তেওঁৰ কোনো ক্ৰিমিনেল ৰেকৰ্ড ইয়াতে তেওঁ দেখুওৱা নাই, কোনো ধৰণৰ কেছ বা গোচৰ তেওঁৰ নামত নাই, সেয়াও তেওঁ ইয়াতে উল্লেখ কৰিছে। ইয়াৰ পিছত যদি আমি পোনে পোনে যদি তেওঁৰ সম্পত্তিৰ বিষয়ে যাওঁ, মুভেবল এছেটছ, অৰ্থাৎ বিজুলী কলিতা মেধিৰ অস্থাৱৰ সম্পত্তি কি কি আছে সেইখিনি প্ৰথমতে তেওঁ উল্লেখ কৰিছে। ইয়াৰ তথ্য অনুসৰি বিজুলী কলিতা মেধিৰ নিজৰ হাতত যি নগদ ধন, কেছ ইন হেণ্ড বুলি ইয়াতে দেখুওৱা হৈছে, মই অকণমান জুম কৰি আপোনালোকক দেখুৱাইছোঁ। বিজুলী কলিতা মেধিৰ নিজৰ হাতত 2,50,000 টকা থকা বুলি ইয়াতে দেখুৱাইছে। তাৰ উপৰিও তেওঁৰ হাজবেণ্ডৰ নামত, হাজবেণ্ডৰ ওচৰতে 1,80,000 টকা থকা বুলি ইয়াতে দেখুৱাইছে। ইয়াৰ উপৰিও তেওঁৰ ফিক্সড ডিপ'জিট বা বেংকৰ একাউণ্টত ক'ত কিমান টকা আছে তাৰ সবিশেষ তথ্য ইয়াতে দেখুৱাইছে। ক'ত তেওঁৰ বেংকৰ একাউণ্ট আছে সেই তথ্যসমূহ ইয়াতে উল্লেখ কৰিছে বা ইয়াতে তেওঁ নিৰ্বাচন আয়োগক জনাইছে। ইয়াৰ পিছত যদি আমি আৰু কিছু সম্পত্তিৰ বিষয়ে যদি চাবলৈ যাওঁ, তেওঁৰ বাহনৰ বিষয়ে যদি কোৱা হয়, ইয়াতে বাহনৰ বিষয়ে দেখুৱাইছে। বিজুলী কলিতা মেধিৰ নিজৰ নামত কোনো ধৰণৰ বাহন নাই, তেওঁৰ পত্নীৰ নামত মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেড জাইলো এখন গাড়ী আছে, গাড়ীৰ সবিশেষ ইয়াতে দেখুওৱা হৈছে। হিৰো মেষ্ট্ৰ' বাইক এখন থকা বুলি দেখুৱাইছে। ইয়াৰ পিছত যদি তেওঁৰ যি আ অলংকাৰ, জুৱেলাৰী যি আছে, বিজুলী কলিতা মেধিৰ কিমান আছে, তেওঁৰ হাজবেণ্ডৰ নামত কিমান আছে, সেইখিনি তথ্য ইয়াতে দেখুৱাইছে। গ্ৰ'চাৰী শ্বপ, ফাৰ্নিচাৰ, এনেকুৱা ধৰণৰ কিছুমান বস্তু ইয়াতে দেখুওৱা হৈছে। আৰু শেষত তেওঁৰ কিমান অস্থাৱৰ সম্পত্তি আছে, তেওঁৰ হাজবেণ্ডৰ নামত কিমান অস্থাৱৰ সম্পত্তি আছে বা তেওঁৰ সন্তানৰ নামত কিমান কি আছে, সকলোখিনি ইয়াতে সৰ্বমুঠ যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে বিজুলী কলিতা মেধিৰ যি অস্থাৱৰ সম্পত্তি, বিজুলী কলিতা মেধিৰ নিজৰ নামত থকা অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে 18,02,233 টকা। তেওঁৰ হাজবেণ্ডৰ নামত থকা অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে 12,88,302 টকা। তেওঁৰ সন্তানৰ নামত আছে 79,216 টকা। এয়া হ'ল তেওঁৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ, অৰ্থাৎ মোটামুটিভাৱে যদি চাবলৈ যোৱা যায় তেতিয়াহ'লে তেওঁৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ প্ৰায় 30 লাখৰ ওচৰা ওচৰি হ'ব।
ইয়াৰ পিছত যদি আমি তেওঁৰ ইমুভেবল এছেটছ অৰ্থাৎ যি স্থাৱৰ সম্পত্তি সেই সম্পত্তিৰ বিষয়ে যদি চাবলৈ যাওঁ বিজুলী কলিতা মেধিৰ কোনো ধৰণৰ তেওঁলোকৰ নামত তেওঁৰ নিজৰ নামত বা তেওঁৰ স্বামীৰ নামত কোনো ধৰণৰ এগ্ৰিকালচাৰ লেণ্ড নাই তেওঁলোকৰ কোনো খেতি মাটি নাই বুলি ইয়াতে উল্লেখ কৰিছে সকলোখিনি এনে বুলি ইয়াতে দিছে তাৰপিছত নন এগ্ৰিকালচাৰ লেণ্ড বিজুলী কলিতা মেধিৰ নিজৰ নামত নাই কিন্তু হাজবেণ্ডৰ নামত জ্যোতিনগৰ নিয়াৰ দুখীয়া ষ্ট'ৰ বুলি দেখুৱাইছে ইয়াতে পাট্টা নম্বৰ দাগ নম্বৰ কিমান সকলোখিনিয়ে দেখুৱাইছে উলুবাৰী কামৰূপ মেট্ৰ' ইয়াৰ পিছত আন কিছুমান তথ্য ইয়াতে দেখুৱাইছে এপ্ৰক্সিমেট কাৰেণ্ট ভেলু কমাৰ্চিয়েল বিল্ডিং আছে নে নাই সেয়াও দেখুৱাইছে আৰু এই যি তথ্য এই তথ্যসমূহ আমি নিৰ্বাচন আয়োগে ইতিমধ্যে ৰাজহুৱা কৰা যি তথ্য যি এফিডেভিট সেই তাৰ পৰা আমি সংগ্ৰহ কৰিছোঁ সকলো তথ্য ইয়াতে দেখুৱাইছে আৰু নিৰ্বাচন আয়োগৰ নিয়ম অনুসৰি এগৰাকী প্ৰাৰ্থী যেতিয়া নিৰ্বাচনত অৱতীৰ্ণ হয় তেতিয়া তেওঁৰ যি স্থাৱৰ অস্থাৱৰ সকলো সম্পত্তিৰ পৰিমাণ আচলতে শ্ব' কৰিব লাগে আৰু সেই মৰ্মে তেওঁলোকে এফিডেভিটৰ জৰিয়তে সেয়া দাখিল কৰিছে ইয়াতে নিৰ্বাচন আয়োগক বিজুলী কলিতা মেধিয়ে তেওঁৰ স্থাৱৰ সম্পত্তিৰ সবিশেষ তথ্য দিয়াৰ পিছত ইয়াতে সৰ্বমুঠ যদি আমি টকাৰ হিচাপত চাবলৈ যাওঁ বিজুলী কলিতা মেধিৰ নামত নিজৰ নামত কোনো ধৰণৰ স্থাৱৰ সম্পত্তি নাই তেওঁৰ হাজবেণ্ডৰ নামত আছে তেওঁৰ স্বামীৰ নামত আছে যাৰ বৰ্তমান মাৰ্কেট ভেলু টকাৰ হিচাপত যদি আমি চাবলৈ যাওঁ সেয়া হৈছে 1,30,00,000 টকাৰ তেওঁলোকৰ স্থাৱৰ সম্পত্তি থকা বুলি ইয়াতে দেখুওৱা হৈছে ইয়াৰ পিছত তেওঁলোকৰ কিবা লোন আছে নেকি সেই সম্বন্ধেও ইয়াতে তথ্য দিছে কোনো ধৰণৰ লোন তেওঁলোকৰ নামত নাই আৰু এনেকৈ যদি আমি তথ্যসমূহ আৰু কিছু পৰিমাণে চাওঁ তেতিয়াহ'লে ইয়াতে অকুপেশ্যন দেখুওৱা হৈছে ডিটেইলছ অফ প্ৰফেশ্যনৰ অকুপেশ্যন তেওঁলোকৰ কি ব্যৱসায় পাতি তেওঁলোকে কি কৰে তেওঁলোকৰ প্ৰফেশ্যন কি আচলতে পেছাগতভাৱে তেওঁলোকে কি কৰে ইয়াতে দেখুওৱা হৈছে যে বিজুলী কলিতা মেধি নিজেও বিজনেছ কৰে হেণ্ডলুম এণ্ড হেণ্ডিক্ৰাফ্ট আইটেমৰ বিজনেছ কৰা বুলি ইয়াতে দেখুৱাইছে তাৰ লগতে তেওঁৰ হাজবেণ্ডে বিজনেছমেন গ্ৰ'চাৰী শ্বপ থকা বুলি দেখুৱাইছে ইয়াতে তেওঁলোকৰ চ'ৰ্চ অফ ইনকাম হৈছে বিজনেছ তেওঁৰ সন্তানৰ কোনো ধৰণৰ ইনকাম চ'ৰ্চ ইয়াতে দেখুওৱা নাই বা তেওঁ ইনকাম চ'ৰ্চ নাই বুলি দেখাইছে বিজুলী কলিতা মেধিৰ শিক্ষাগত অৰ্হতা যদি ইয়াতে আমি দেখিবলৈ পাওঁ ইয়াতে তেওঁ স্পষ্টভাৱে লিখিছে মাষ্টাৰ্ছ অফ আৰ্টছ ইন ফিল'চফি ইন দ্য ইয়েৰ 2002 ফ্ৰম ইউনিভাৰ্চিটি অফ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা 2002 চনত তেওঁ MA পাছ কৰিছে ফিল'চফি বিষয়ত সেই তথ্য ইয়াতে উল্লেখ কৰিছে ইয়াতে তেওঁলোকে সবিশেষ নিজৰ বিজুলী কলিতা মেধি নিজৰ এড্ৰেছ তেওঁলোকৰ তেওঁ কোন সমষ্টিৰ বাসিন্দা হয় ভোটাৰ হয় সেয়াও দেখুৱাইছে সবিশেষ তথ্য ইয়াতে উল্লেখ কৰিছে গতিকে এয়া আছিলে বিজেপি দলৰ গুৱাহাটী লোকসভাৰ মনোনীত প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ সম্পত্তি ক্ৰিমিনেল ৰেকৰ্ডছ শিক্ষাগত অৰ্হতা ইত্যাদিৰ তেওঁৰ যি সবিশেষ সেই সবিশেষ আমি এই মুহূৰ্তত আপোনালোকৰ বাবে দেখুৱালোঁ দৰ্শকসকল ইতিমধ্যে আপোনালোকে দেখিলে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ সম্বন্ধে কিছু তথ্য এতিয়া আমি কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ আচলতে কিমান সম্পত্তি আছে তেওঁ কিমান শিক্ষাগত অৰ্হতা তেওঁৰ কিবা ক্ৰিমিনেল ৰেকৰ্ডছ আছে নেকি তেওঁৰ চ'ৰ্চ অফ ইনকাম কি এই সকলোবোৰ তথ্য আপোনালোকৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ আৰু এই তথ্যসমূহ আমি নিৰ্বাচন আয়োগে ইতিমধ্যে ৰাজহুৱা কৰিছে যি তথ্য অৰ্থাৎ মনোনয়ন পত্ৰ দাখিল কৰোঁতে প্ৰাৰ্থীসকলে তেওঁলোকৰ সবিশেষসমূহ এফিডেভিটৰ জৰিয়তে নিৰ্বাচন আয়োগক দাখিল কৰিছে আৰু সেই তথ্যসমূহ এতিয়া নিৰ্বাচন আয়োগে ৰাজহুৱা কৰিছে আৰু তাৰ পৰাই আমি সংগ্ৰহ কৰি আপোনালোকৰ বাবে সেই তথ্যসমূহ যুগুত কৰিছোঁ কংগ্ৰেছ দলৰ গুৱাহাটী লোকসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী মীৰা বৰঠাকুৰে নিজৰ এফিডেভিট ছাবমিট কৰিছে তেওঁ মনোনয়ন পত্ৰ দাখিলৰ সময়ত নিৰ্বাচন আয়োগক আৰু তাতে তেওঁ নিজৰ যি সবিশেষ সেই সবিশেষসমূহ তেওঁ ইয়াতে উল্লেখ কৰিছে তেওঁৰ সবিশেষ যদি আমি চাবলৈ যাওঁ বিশেষভাৱে আমি যিহেতু আজি আলোচনা কৰি আছোঁ দুগৰাকী প্ৰাৰ্থী গুৱাহাটী লোকসভাৰ দুগৰাকী মহিলা প্ৰাৰ্থী মীৰা বৰঠাকুৰ আৰু বিজুলী কলিতা মেধি তেওঁলোকৰ সম্পত্তিৰ পৰিমাণ তেওঁলোকৰ শিক্ষাগত অৰ্হতা চ'ৰ্চ অফ ইনকাম ক্ৰিমিনেল ৰেকৰ্ডছ ইত্যাদি তথ্যবোৰ আমি দেখুৱাইছোঁ ইয়াতে প্ৰথম অৱস্থাতে দেখুওৱা হৈছে মীৰা বৰঠাকুৰৰ নিজৰ নাম ঠিকনা বা তেওঁ কোন সমষ্টিৰ ভোটাৰ তেওঁ কোন দলৰ পৰা প্ৰতিনিধিত্ব কৰি আছে সকলো কথা ইয়াতে উল্লেখ কৰিছে তেওঁৰ যোগাযোগৰ ঠিকনা বা তেওঁৰ ফেচবুক একাউণ্ট পেজ সকলো কথা ইয়াতে উল্লেখ কৰিছে গতিকে তাৰপিছত তেওঁৰ কিছু সবিশেষ ইয়াতে দেখুওৱা হৈছে আমি পোনে পোনে তেওঁৰ সম্পত্তিৰ পৰিমাণ কিমান আছে সেই সম্বন্ধে চাবলৈ যাম কিন্তু তাৰ পূৰ্বে আমি আগতে আৰু এটা বস্তু চাই লওঁ তেওঁৰ নামত কিবা ক্ৰিমিনেল ৰেকৰ্ডছ আছে নেকি তেওঁৰ নামত কিবা গোচৰ আছে নেকি সেই কিবা এফআইআৰ আছে নেকি বা কোনোবা কেছ কোৰ্টত চলি আছে নেকি কিন্তু সকলোতে কিন্তু নট এপ্লিকেবল বুলি দেখুৱাইছে কাৰণ তেওঁৰ নামত ইয়াতে কোনো ধৰণৰ কেছ বা গোচৰ তেনেকুৱা ধৰণৰ নাই কোৰ্টত কোনো ধৰণৰ গোচৰ চলি থকা নাই সেয়া তেওঁ ইয়াতে উল্লেখ কৰিছে ইয়াৰ পিছত যদি আমি পৰৱৰ্তী ষ্টেপলৈ যাওঁ আৰু পৰৱৰ্তী তথ্য যদি আমি চাবলৈ যাওঁ যে ডিটেইলছ অফ মুভেবল এছেটছ
মীৰা বৰঠাকুৰৰ 31/3/2024 তেওঁৰ যি মুভেবল এছেটছ অৰ্থাৎ যি অস্থাৱৰ সম্পত্তিৰ সবিশেষ ইয়াতে তেওঁ উল্লেখ কৰিছে। তেওঁৰ হাতত নগদ ধনৰ পৰিমাণ তেওঁ উল্লেখ কৰিছে। ইয়াতে হাতত থকা নগদ ধনৰ পৰিমাণ হ'ল এনেকুৱা ধৰণৰ। মীৰা বৰঠাকুৰৰ নিজৰ নামত আছে 6,51,782 টকা আৰু তেওঁৰ হাজবেণ্ডৰ নামত আছে 4,38,250 টকা নগদ থকা বুলি দেখাইছে। ইয়াৰ পিছত তেওঁলোকৰ বেংকৰ একাউণ্টত কিমান ধন জমা আছে, কোন বেংকত আছে তাৰ সবিশেষ ইয়াতে দেখুৱাইছে, কোন একাউণ্টত কিমান আছে সেয়াও কিন্তু দেখুৱাইছে, আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে। আৰু এই সকলোবোৰ তথ্য মই পুনৰবাৰ উল্লেখ কৰিছোঁ, এই সকলোবোৰ তথ্য নিৰ্বাচন আয়োগক প্ৰতিগৰাকী প্ৰাৰ্থীয়ে যেতিয়া তেওঁলোকৰ মনোনয়ন পত্ৰ দাখিল কৰে তেতিয়া এফিডেভিটৰ জৰিয়তে সেই তথ্যবোৰ উল্লেখ কৰিব লাগে আৰু সেই নিৰ্বাচন আয়োগে এতিয়া সেই সমগ্ৰ এফিডেভিট ৰাজহুৱা কৰিছে, যাৰ পৰা আমি এই তথ্যসমূহ আপোনালোকৰ বাবে লৈ আহিছোঁ। ইয়াতে পাৰ্চনেল লোন এডভান্স গিভেন টু এনি পাৰ্চন অৰ এণ্টিটি ইনক্লুডিং ফাৰ্ম বা তেওঁলোকৰ ক'ৰবাত যদি কিবা ইনভেষ্ট কৰা আছে সেই তথ্যবোৰ ইয়াতে দেখুৱাইছে। তেওঁলোকৰ মীৰা বৰঠাকুৰৰ নিজৰ নামত কোনো ধৰণৰ গাড়ী থকা বুলি তেওঁ দেখুওৱা নাই, বাহন নাই। তেওঁৰ হাজবেণ্ডৰ নামত বলেৰো গাড়ী এখন আছে, যাৰ মাৰ্কেট ভেলু কিমান সেয়া ইয়াতে স্ক্ৰীণত আপোনালোকে দেখিছে। আমি যদি ইয়াতে চাবলৈ যাওঁ আ অলংকাৰৰ বিষয়ে, তেতিয়াহ'লে মীৰা বৰঠাকুৰৰ আ অলংকাৰৰ কথা ইয়াতে উল্লেখ কৰিছে। তেওঁৰ নিজৰ নামত 6,77,000 টকাৰ আ অলংকাৰ আছে। তেওঁৰ সন্তানৰ নামত আছে 33,850 টকাৰ অলংকাৰ থকা বুলি দেখুৱাইছে। আমি আৰু সদশেষত যদি আমি মীৰা বৰঠাকুৰৰ যি অস্থাৱৰ সম্পত্তিৰ সেই অস্থাৱৰ সম্পত্তিৰ মুঠ ভেলু কিমান টকাৰ হিচাপত যদি আমি চাবলৈ যাওঁ কিমান আছে তাৰ সবিশেষ ইয়াতে দেখুৱাইছে। মীৰা বৰঠাকুৰৰ নিজৰ নামত আছে 16,64,404 টকাৰ সম্পত্তি। তেওঁৰ হাজবেণ্ডৰ নামত আছে 10,80,077 টকাৰ সম্পত্তি আৰু তেওঁৰ সন্তানৰ নামত আছে 39,657 টকাৰ সম্পত্তি থকা বুলি ইয়াতে দেখুৱাইছে। আৰু এয়া হৈছে অস্থাৱৰ সম্পত্তি। ইয়াৰ পিছত যদি আমি স্থাৱৰ সম্পত্তিৰ দিশে আগবাঢ়োঁ, ইমুভেবল এছেটছ, তেতিয়াহ'লে ইয়াতে চাব যে এগ্ৰিকালচাৰ লেণ্ড তেওঁলোকৰ নামত কোনো ধৰণৰ এগ্ৰিকালচাৰ লেণ্ড নাই বুলি ইয়াতে উল্লেখ কৰিছে। ইয়াৰ পিছত তেওঁলোকৰ নামত নন এগ্ৰিকালচাৰ লেণ্ড যদি আছে সেয়াও তেওঁলোকে ইয়াতে উল্লেখ কৰিছে। নন এগ্ৰিকালচাৰ লেণ্ড তেওঁলোকৰ হাতত আছে বুলি ইয়াতে উল্লেখ কৰা হৈছে, যাৰ মাৰ্কেট ভেলু উল্লেখ কৰা হৈছে। আমি যদি পোনে যদি তাৰ মূল্য ৰেচিডেঞ্চিয়েল বিল্ডিং ক'ত কিমান আছে সকলোবোৰ ইয়াতে দেখুৱাইছে। আমি যদি পোনে যদি কিমান টকাৰ আছে, কিমান সম্পত্তি কিমান টকাৰ আছে সেই যদি চাবলৈ যাওঁ, আমি এপ্ৰক্সিমেট কাৰেণ্ট মাৰ্কেট ভেলুৰ কথা যদি চাওঁ, টোটেল কাৰেণ্ট মাৰ্কেট ভেলু তেওঁৰ যি ইমুভেবল এছেটছ অৰ্থাৎ স্থাৱৰ সম্পত্তি তাৰ মাৰ্কেট ভেলু হৈছে 2,10,00,000 টকাৰ স্থাৱৰ সম্পত্তি মীৰা বৰঠাকুৰৰ থকা বুলি ইয়াতে দেখাইছে। তাৰপিছত তেওঁৰ কিবা লোন আছে নেকি সেই লোনৰ কথাও দেখুৱাইছে, লাইবিলিটিছ এণ্ড ডিউজ। তেওঁৰ লোন থকা বুলি দেখুৱাইছে 6,11,058 টকাৰ লোন আৰু এটা এনি আদাৰ লাইবিলিটিছ 1,74,697 টকা। অৰ্থাৎ মূল তেওঁৰ লাইবিলিটিছ, তেওঁৰ যদি মূল ঋণৰ পৰিমাণ যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে 7,85,755 টকাৰ লোন থকা বুলি ইয়াতে উল্লেখ কৰা হৈছে। ইয়াৰ পিছত যদি আমি আৰু কিছু তথ্য বিচাৰি যাওঁ, মীৰা বৰঠাকুৰে নিজৰ যদি এফিডেভিটত যি কথা উল্লেখ কৰিছে, তেওঁলোকৰ প্ৰফেশ্যন অৰ অকুপেশ্যন চেল্ফ বিজনেছমেন এণ্ড ছ'চিয়েল ৱৰ্কাৰ, তেওঁৰ হাজবেণ্ড বিজনেছমেন, ডিটেইল চ'ৰ্চ অফ ইনকাম চেল্ফ MS গুণা বুলি তেওঁ কিবা এটা দেখুৱাইছে, ৰেণ্টেল বিজনেছ তেওঁৰ হাজবেণ্ডৰ থকা বুলি ইয়াতে উল্লেখ কৰিছে। আৰু আমি যদি এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি চাবলৈ যাওঁ, ইয়াৰ পূৰ্বে আমি আপোনালোকক দেখুৱাইছিলোঁ যে বিজুলী কলিতা মেধি তেওঁৰ MA হয় ফিল'চফিত গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা। ঠিক একেদৰে মীৰা বৰঠাকুৰৰ যদি শিক্ষাগত অৰ্হতা আমি চাবলৈ যাওঁ, মীৰা বৰঠাকুৰৰ হাইস্কুল লিভিং চাৰ্টিফিকেট তেওঁ 1989ত মেট্ৰিক পাছ কৰিছিলে। তেওঁ নগাঁও কলেজৰ পৰা 1991ত তেওঁ HS পাছ কৰিছিলে, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলে। আৰু তেওঁ নগাঁও কলেজৰ পৰা 1994ত তেওঁ BA পাছ কৰা বুলি ইয়াতে উল্লেখ কৰিছে। আৰু একেদৰেই পাৰ্ট বিটো তেওঁৰ সবিশেষ তথ্য মীৰা বৰঠাকুৰ গোস্বামী আৰু তেওঁৰ সবিশেষ নাম ঠিকনা সম্পত্তিৰ পৰিমাণ সকলো কথা ইয়াতে উল্লেখ কৰিছে। গতিকে এয়া আছিলে কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী গুৱাহাটী লোকসভা সমষ্টিৰ কাৰণে মীৰা বৰঠাকুৰৰ কিছু তথ্য, যি তথ্যত আমি ইতিমধ্যে আপোনালোকক উল্লেখ কৰিলোঁ যে তেওঁৰ সম্পত্তিৰ পৰিমাণ, তেওঁৰ শিক্ষাগত অৰ্হতা, চ'ৰ্চ অফ ইনকাম, ক্ৰিমিনেল ৰেকৰ্ডছ, সকলোবোৰ তথ্য আমি আপোনালোকৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ। নিশ্চয় আপোনালোকেও গম পালে মীৰা বৰঠাকুৰ কিমান ধনী বা কিমান সম্পত্তিৰ অধিকাৰী তাৰ সবিশেষ তথ্য তেওঁ নিৰ্বাচন আয়োগক এফিডেভিট আকাৰে উল্লেখ কৰিছে। দৰ্শক মণ্ডলী, ইতিমধ্যে আমি
গুৱাহাটী লোকসভা সমষ্টিৰ দুগৰাকী হেভিৱেট প্ৰাৰ্থী ক্ৰমে কংগ্ৰেছ দলৰ মীৰাপাৰ ঠাকুৰ আৰু বিজেপি দলৰ বিজুলী কলিতা মেধি তেওঁলোকৰ কিছু সম্পত্তি পৰিমাণ, শিক্ষাগত অৰ্হতা, চ'ৰ্চ অফ ইনকাম, ক্ৰিমিনেল ৰেকৰ্ডছ বা আন কিছু তথ্য আপোনালোকৰ মাজত দাঙি ধৰিলোঁ। যদিহে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পৰৱৰ্তী সময়ত পুনৰ এনেকুৱা ধৰণৰ কিছু ইনফৰ্মেটিভ ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় অসম।